নমস্কাৰ মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ SSC GD নিউ ভ্যাকেন্সিৰ ওপৰতে আৰু নিউ ভ্যাকেন্সি যিহেতু আহিবই এপ্লাই হ'ব খুব সোনকালে হ'ব হেতু বাৰু হৈ এপ্লাই কৰিব পাৰিব আৰু ৰিক্ৰুটমেন্টটো খুব জলদি কৰি দিয়ে SSC প্ৰত্যেকটো বছৰতে হাজাৰ হাজাৰ ভ্যাকেন্সি মুকলাই হাজাৰ হাজাৰ ক্যান্ডিডেটক চাকৰি দি আছে এইবাৰ যি ৰিক্ৰুটমেন্ট মানে শেষ হোৱা নাই যি ভ্যাকেন্সি আছে যেটো চলিত হৈ আছে বাই 5678 টা আৰু এতিয়া যি আহিবলৈ গৈ আছে 50000 প্লাস SSC GD ভ্যাকেন্সি আহিবলৈ গৈ আছে হয়তো শেষ পৰ্যায়লৈ 60000 প্লাস হৈ যাব কিন্তু 50000 প্লাস এটা SSC GD কনষ্টেবলৰ বাবে এপ্লাই হ'বলৈ গৈ আছে নৱেম্বৰ মাহত আগতে বা কিছুদিনমানৰ পূৰ্বলৈকে SSC GD যেটো আমাৰ অফিচিয়েল ওয়েবসাইট আছিল তাত আমাৰ লিখা হৈছে যে আমাৰ অক্টোবৰ মাহতে এপ্লাই হ'ব বুলি কিন্তু টোটালি এতিয়া সেই অক্টোবৰ মাহটো বা ডেটটো ৰিমুভ কৰি দিয়া হৈছে হেতু ভয় নাখাব যেটো আমাৰ SSC GD দেৰি হ'ব বুলি ভাবি আছে দেৰিটো হ'বই কিন্তু নৱেম্বৰ লাষ্ট মানলৈ SSC GD 50000 প্লাস ভ্যাকেন্সি এপ্লাই হৈ যাব নৱেম্বৰ লাষ্ট মাহলৈ বা লাষ্টলৈ SSC GD 50000 প্লাস ভ্যাকেন্সি এপ্লাই হৈ যাব আৰু অফিচিয়েল ওয়েবসাইটত এইটো লিখা হৈছে যে আমাৰ SSC যেহেতু আমাৰ প্ৰথমতে এক্সাম অনুষ্ঠিত কৰে 160 মাৰ্কৰ 60 মিনিটৰ ভিতৰত নেগেটিভ মাৰ্কিং থাকে 80টা কোৱেশ্চন আহে গতিকে অসমীয়াটো এক্সাম দিব পাৰে গতিকে সেই এক্সাম যেহেতু ফাৰ্স্টে হয় তাৰ পিছত ৰানিং হয় তাৰ পিছত মেডিকেল হয় গতিকে এক্সামটো আমাৰ কেতিয়া হ'ব বুলি এইটো লিখা হৈছে যে জানুৱাৰী ফেব্ৰুৱাৰী মাহতে আমাৰ SSC এক্সামটো হ'ব SSC GD এক্সামটো হ'ব আমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহতে হ'ব আৰু এপ্লাইটো আমাৰ নৱেম্বৰ লাষ্ট মানলৈ হৈ যাব আৰু যি 50000 প্লাস ভ্যাকেন্সি এপ্লাই হ'ব অসমতো হয়তো এবাৰ 6-7 মান পোষ্ট থাকি যাব গতিকে মই SSC GD যেহেতু নতুন ভ্যাকেন্সি আহিছে নতুন বহুত ক্যান্ডিডেট এপ্লাই কৰিব 18 বছৰ যাৰ হৈছে বা যেহেতু বহুতে বুজিয়ে পোৱা নাই গতিকে তেওঁলোকৰ বাবে বাকি যিয়ে নহওক কিয় সকলোৰে বাবে অসমীয়াত বুক দিছো ডেসক্ৰিপচনৰ লিংক আছে অৰ্ডাৰ কৰা যেহেতু অসমীয়াটো এক্সামটো দিব পাৰি SSC GD কনষ্টেবলৰ এক্সামটো গতিকে অসমীয়াত কেইবাখনো বুক দিছো হিন্দীতেও দিছো নিজৰ মনৰ পছন্দ অনুসৰি বুক কিখন অৰ্ডাৰ কৰা ডেসক্ৰিপচনৰ লিংক আছে মোৰ ফালৰ পৰা এতিয়া যদি অৰ্ডাৰ কৰা খুব কমতে পাবা গতিকে বুক কিখন অৰ্ডাৰ কৰা আৰু এই যিখিনি ভ্যাকেন্সি আহিবলৈ গৈ আছে যেহেতু 50000 প্লাস অসমতো পায় 6-7 মান পোষ্ট থাকিব গতিকে নৱেম্বৰ মাহ শেষৰ ফালে এপ্লাই হৈ যাব এক্সামটো জানুৱাৰী ফেব্ৰুৱাৰী মাহত হ'ব বুলি উল্লেখ আছে বয়সটো 18 বছৰে লাগে আৰু কোৱালিফিকেশন সিম্পল 10 পাস হলে এপ্লাই কৰিব পাৰি ইয়াত কোনো ধৰণৰ পাৰ্সেন্টেজ নালাগে সিম্পল 10 পাস হলে এপ্লাই কৰিব পাৰিবি এপ্লাই কৰিব পাৰি আমাৰ SSC এইখিনি পোষ্টত আৰু বৰ্তমান কিয় দেৰি হৈছে বুলি যদি ক'বলৈ যাওঁ আমাৰ যেহেতু এতিয়া পায় SSC এটা ৰিক্ৰুটমেন্ট শেষ হোৱা নাই অসমতো পায় 5678 টা মান পোষ্ট আছে গতিকে এই পোষ্টখিনি যেহেতু এতিয়ালৈকে কমপ্লিট হোৱা নাই হেতু কাৰণে অলপমান দেৰি হৈছে কিন্তু নৱেম্বৰ লাষ্ট মানলৈ এপ্লাই হৈ যাব আমাৰ SSC পায় 50000 প্লাস ভ্যাকেন্সি নৱেম্বৰ শেষৰ ফালে এপ্লাই হৈ যাব 10 পাস 18 বছৰ কৰি এপ্লাই কৰিব পাৰি গতিকে অসমীয়াটো কেইবাখনো বুক আছে ডেসক্ৰিপচনত তোমালোকে ক্লিক কৰি অসমীয়াতে হওক বা হিন্দীতে হওক যাৰ যি মনৰ পছন্দ অনুসৰি অৰ্ডাৰ কৰা ঘৰতে হোম ডেলিভাৰী দিবগে আৰু বাকি ইমানখিনি কথা আছিল বহুত বেছি ভাল খবৰে খালি অলপমান দেৰি হৈছে কিহৰ কাৰণে গম পাইছে কাৰণ SSC বৰ্তমান যেটো চলিত হৈ আছে ৰিক্ৰুটমেন্ট যেহেতু শেষ হোৱা নাই হেতু কাৰণে অলপমান দেৰি কৰিছে গতিকে বাৰু যিকিন হওক ইমানখিনি কথা আছিল অফিচিয়েলি ভাবে লিখা হৈ আছে SSC GD যি gov.in আমাৰ অফিচিয়েল ওয়েবসাইট আছে তাতে উল্লেখ কৰা হৈ আছে ওয়েবসাইটটো চেক কৰি থাকিব খুব সোনকালে এপ্লাই হ'ব গতিকে ইমানখিনি কথা আছিল আকৌ যদি নটিফিকেশন বা কিবা আপডেট পাওঁ নিশ্চয় জনাব চেষ্টা কৰিম আৰু ডেসক্ৰিপচনত যি আমি হিন্দী অসমীয়া বুকৰ লিংক দি থৈছো আমাৰ SSC GD ৰ বাবে গতিকে বুক এখন অৰ্ডাৰ কৰা ইমানে কথা আছিল ধন্যবাদ